প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল। আজি আপোনালোকলৈ লৈ আহিছোঁ থলুৱা কিছুমান শাক পাচলিয়ে টেষ্টি আৰু হেল্ডি এটা ৰেচিপি। বন্ধু বান্ধৱীসকল, প্ৰথমতে অনুৰোধ জনাইছোঁ সম্পূৰ্ণ চাব। কিছুমানে সম্পূৰ্ণ নোচোৱাকৈ কমেণ্ট কৰে। কমেণ্টটো ৰিপ্লাই দিবলৈও অকণমান দিগদাৰহে হয়, কাৰণ মানে তেওঁ মাজ ভাগতে কিবা এটা চাই পেলাই সুধি দিয়ে, পাছৰডোখৰ নাচায়। পাছৰডোখৰ চালেহে ভালকৈ বুজি পাব। আজি আপোনালোকলৈ লৈ আহিছোঁ জিলিমিলি শাকৰ এটা টেষ্টি ৰেচিপি। হয়তো বহুতে এতিয়া জিলিমিলি শাক খাইছে, বিশেষকৈ আমাৰ থলুৱা শাক পাচলি যিসকল গাঁৱৰ মানুহ তেওঁলোকে জিলিমিলি শাকৰ সৈতে বগৰী টেঙা দি মানে জোল বনায়ো খায় বা দালি ছিষ্টেমত, বা কিছু লোকে সৰু আলুৰ লগত ভাজিও খায়। সেয়েহে কেনেকৈনো চফা কৰিছোঁ সেয়া অকণমান দেখুৱাই দিব বিচাৰিছোঁ। লগতে আপোনালোকক মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে বহুত ধন্যবাদো জনাইছোঁ। এইকেইদিন আপোনালোকে যথেষ্ট মৰম দিছে, সঁহাৰি জনাইছে। এতিয়া মই জিলিমিলি শাকখিনি ভাজিবলৈ লৈছোঁ। তেলকণ গৰম হোৱাৰ লগে লগে অকণমান দি দিলোঁ আজোৱাইন, আৰু লগে লগে সৰু আলুখিনি যোগ কৰি দিলোঁ। মানে সৰু আলু জিলিমিলি শাক ভাজি খাবলৈ বহুতেই টেষ্টি। এইকেইদিন মোৰ কাহ চৰ্দি এনেকৈ হৈ আছে, দেহাটো একেবাৰে বেয়া। তথাপিতো মানে ধৰক ঘৰত আমি কেনেধৰণে কিনো খাইছোঁ তাকে অকণমান কেমেৰাত বন্দী কৰিছোঁ, আৰু সেয়াই আপোনালোকলৈ এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াইছোঁ। আলুখিনি অকণমান আজোৱাইন দি ভাজি ল'লোঁ। তেল নিচেই কম দিছোঁ, যিহেতু শাকখিনি বা আলুখিনি যথেষ্ট ধৰক ঔষধি গুণেৰে ভৰপূৰ। সেইখিনি মই তেল মছলা বেছিকৈ দি পেলাই মানে নষ্ট কৰিব বিচৰা নাই। লগতে কেঁচা জলকীয়া কেইটামান মিশ্ৰণ কৰি দিছোঁ, নিমখ অকণ দিছোঁ। মানে তেল, আজোৱাইন, কেঁচা জলকীয়া, নিমখ অকণমান, এয়া দিয়ে প্ৰথমতে মই আলুখিনি ধুনুকৈ ভাজি ল'ম। মানে আধা ভজা কৰি ল'ম, আৰু তাৰপৰা এটা এটাকৈ বস্তু যোগ কৰি গৈ থাকিম, আপোনালোকক দেখুৱাই গৈ থাকিম। অকণমান সময় ঢাকি দিছোঁ, আকৌ এতিয়া দেখুৱাইছোঁ 2 মিনিটৰ পাছত। এয়া প্ৰায় আলুখিনি সিজি উঠিছে। এনেকুৱাতে এতিয়া মই কি যোগ কৰিম জানেনে আপোনালোকে? চাই থাককচোন। এয়া মন কৰক, জিলিমিলি শাক, থলুৱা শাক, খাবলৈ বহুত টেষ্টি নহয়নে বাৰু? আৰু আপোনালোকে হয়তো বহুতে খাইছে, হয়তো বহুতে খোৱা নাই। এদিন মই আকৌ জিলিমিলি শাকৰ পৰঠা বনাই দিলোঁ, সেইটো বহুতে চাইছে বাৰু। জিলিমিলি শাকৰ পৰঠা বনাব পাৰি, পুৰি বনাব পাৰি, পকৰীও বনাব পাৰি। এয়া চাওক, এতিয়া ভাজি আছোঁ দেই, খুব ধুনীয়াকৈ ভাজি আছোঁ। কাহ চৰ্দি হ'লে এটুকুৰা কেঁচা হালধি, এটুকুৰা আদা, জালুক 4-5টামান, কেইখিলামান মানে ধৰক 2 খিলামান, আৰু তেজপাত, মানে তেজপাত, কেঁচা তেজপাত হ'লে বেছি ভাল, শুকান হ'লেও কোনো কথা নাই। লং আৰু ইলাচি এটা অকণ দি দিব লাগে মানে, আৰু পিচি পেলাই ধুনীয়াকৈ 2 কাপমান পানীত উতলাই 1 কাপমান কৰি গৰমে হুপি খালে বহুত তত পায়। মই এইবাৰ তেনেকৈ অলপ তত পাইছোঁ, সেয়েহে ভাবিলোঁ কথাষাৰ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। ইতিমধ্যে মোৰ জিলিমিলি শাক, সৰু আলু সুন্দৰকৈ ভাজি আছোঁ, প্ৰায় হৈছেই। থাপতে ভাল কথা এষাৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ। মানে মই খাই অলপমান ভাল পাইছোঁ, মানে তেনেধৰণে আদা, লং ইলাচি অকণমান মানে, তাৰপৰা ধৰক কেঁচা হালধি, জালুক, তেজপাত, কিঞ্চিতমান কালা নিমখ দি দিব লাগে, খাই টেষ্ট পাব মানে। আৰু খুব ধুনীয়াকৈ 2 গিলাচ পানী উতলাই এগিলাচ কৰি আপোনালোকে খাই চাবচোন। আকৌ এবাৰ কৈ দিছোঁ, সেয়েহে মানে ফুৱাই গৰমে খালে বহুত তত পায়। কালি ৰাতি যিটো অৱস্থা হৈছিলে, খাই বহুত তত পালোঁ। লগতে আপোনালোকক জনাওঁ, সোৱাদ অনুসৰি হালধি দি দিলোঁ। ইতিমধ্যে গুটি আলু জিলিমিলি শাকৰ ভাজিখন হৈ গ'ল। কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু এটা বস্তু বনাবলৈ লৈছোঁ, সেইটো কি বস্তু জানেনে? আপোনালোকে চাই থাকক, চাওকচোন, দেখিবলৈ বৰ ধুনীয়া লাগিছে নহয়নে? এনেধৰণে খায়ো বহুত ভাল লাগে। সেইটো বস্তু কি বস্তু আপোনালোকক জনাইছোঁ। এয়া ভেদাইলতা, কোমলীয়া ঠাৰি, এইফালে দোৰোণ বন হয়তো বহুতে খাই ভাল পায়, বহুতে বেয়া পায়, কিন্তু দোৰোণ বন আমাৰ পেটৰ বাবে বহুত ভাল, সেইটো সকলোকে মাজে মই কৈয়ে থাকোঁ। যি কি নহওক, নহৰু কেইফুটামান এয়া মই গুচাই লৈছোঁ, এটা নেমু লৈছোঁ, লগতে আদা এটুকুৰা, এইফালে এয়া ভেবেলী লতা, মানে পাদুৰী লতা বুলিও কয় কিছুমানে, যিয়ে নহওক এইখিনি এতিয়া চাটনি বনাম। আৰু বিশেষকৈ
অসুখ বিসুখ হ'লে এনেকৈ চিম্পুলকৈ খাই ভাল লাগে আৰু এইবিলাক বহুত ঔষধি গুণেৰে ভৰপূৰ। এয়া চাওক টেঙাটো কাটি লৈছোঁ, মানে টেঙাটো যিহেতু কুমলীয়া টেঙা সেয়েহে। টেঙাটো দিয়া এটা ৰহস্য আছে আকৌ, এনেই টেঙাটো নাই দিয়া। সকলোখিনি ধুই ইয়াতে মই এতিয়া যোগ কৰি দিছোঁ। এই আপোনাৰ ভেদাইলতা আপোনালোকে যে পিছে তেতিয়া চাবচোন কিবা খুব এক ধৰণৰ ক'লা হৈ পৰে। যদি অকণমান টেঙা দি দিয়ে তেতিয়া সেউজীয়া ভাৱটো থাকিব, একেবাৰে ক'লা ভাৱটো নাথাকে। সেয়েহে টেঙাটো মই মিশ্ৰণ কৰিছোঁ। এতিয়া সুন্দৰকৈ পিচি লওঁ। নিমখ অকণ জোখমতে দি দিছোঁ দেই, এয়া কালা নিমখ। মই ভেদাইলতা দুভাগকৈ পিচিছোঁ, এয়া টেঙা দি পিচিছোঁ, সেয়েহে চাওকচোন দেখিলে অলপ বগা বগা টাইপৰ, মানে সেউজীয়া সেউজীয়া টাইপৰ হৈছে নহয়নে। আনফালে আৰু এভাগ দেখুৱাই আছোঁ, সেয়া মই টেঙা নিদিয়াকৈ পিচিছোঁ। ছেম আদা দিছোঁ, নহৰু দিছোঁ, কিন্তু টেঙা দিয়া নাই, নিমখ অকণ দিছোঁ বাৰু। এইখিনি বগা বগা হৈ আছে দেখিছেনে, মানে একেবাৰে ক'লা হৈ যোৱা নাই। কেতিয়াবা ভেদাইলতা আপোনালোকে পিচি চাব, খুব ক'লা হৈ যায়। আনফালে মন কৰক, এয়া মই টেঙা নিদিয়াকৈ পিচিছোঁ। চাওক টেঙা দিলে অকণমান টেষ্টো হয়, লগতে এই এনেকুৱা ক'লা হৈ নাযায়। কিছুমানে আকৌ বৰ ক'লা হৈ গ'লে বেয়া পায় নহয়। যেই নহওক বাৰু দুইটা ছিষ্টেমতে দেখুৱালোঁ। লগতে আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। কাহ চৰ্দি হৈ আছে। আজিলৈ আহিছোঁ, বাই বাই।